Hello students, we have been discussing chapter 9, that is ray optics of class 12 physics. আৰু আজি আমি এটা বহুত ইম্পৰ্টেন্ট টপিক আলোচনা কৰিব ওলাইছো, হেতু হল লেন্স মেকার্স ফর্মুলা. লেন্স মেকার্স ফর্মুলা, it is one of the favorite question of question setters. So examত এইটো question প্ৰায় সোধে, যে এইটো question দি এক্সামিনাৰ সকলেও বা যিসকলে question সেট কৰে তেওঁলোকে বহুত ভাল পায়. তো সেই ফালৰ পৰা এক্সাম পইণ্ট অফ ভিউৰ পৰা ইট ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ. ইয়াতে যথেষ্ট মাৰ্ক দিয়া থাকে, 4 to 5 মাৰ্কছ দিয়া থাকে এইটো কুৱেশ্যনত, আৰু যথেষ্ট সহজো হয়, বহুত বেছি টান নহয়. এতিয়া লেন্স মেকাৰ ফৰ্মুলা শিকাৰ কাৰণে আমি কেইটামান কনচেপ্ট আমি শিকি ল'ব লাগিব. সেইকেইটা হ'ল তোমাৰ ৰিয়েল আৰু ভাৰ্চুৱেল অবজেক্ট, ৰিয়েল আৰু ভাৰ্চুৱেল ইমেজ. ৰিয়েল আৰু ভাৰ্চুৱেল ইমেজটো সবেই জানা হয়নে, নিশ্চয় সবেই জানা, কিন্তু ৰিয়েল অবজেক্ট আৰু ভাৰ্চুৱেল অবজেক্ট মানে কি হয়তো বহুতে নাজানা. গতিকে মই কি কৰিব বিচাৰিছোঁ, খুব কম সময়ৰ ভিতৰত সেই চাৰিওটা কনচেপ্ট আলোচনা কৰিব বিচাৰিছোঁ. আৰু এই গোটেই বস্তু আলোচনা কৰোঁতে আমি যিটো অবজেক্ট ল'ম সেইটো এটা পইণ্ট অবজেক্ট ল'ম, তেতিয়া আমাৰ এক্সপ্লেইন কৰোঁতে বহুতখিনি সুবিধা হ'ব. আৰু যিহেতু অবজেক্ট পইণ্ট অবজেক্ট হ'ব, ইমেজো নিশ্চয় পইণ্টে হ'ব. চ' এতিয়া কেইটামান বুলেট পইণ্ট আছে. বুলেট পইণ্ট দুটা হ'ল যে এটা বস্তু সদায় মনত ৰাখিবা যে ইনচিডেণ্ট ৰে ইজ অলৱেজ এছ'চিয়েটেড উইথ অৰ ইনচিডেণ্ট ৰে ইজ ৰিলেটেড উইথ অবজেক্ট. ইনচিডেণ্ট ৰে কাৰ লগত ৰিলেটেড হয়, অবজেক্টৰ লগত ৰিলেটেড হয়. আৰু যদি ৰিফ্লেক্টেড বা ৰিফ্ৰেক্টেড ৰে থাকে, ৰিফ্লেক্টেড অৰ ৰিফ্ৰেক্টেড ৰে যদি থাকে, দিজ আৰ ৰিলেটেড টু ইমেজ. হয়নে? আৰু আমাৰ হাতত যদি এটা পইণ্ট অবজেক্ট থাকে আৰু অ'কে, কথাটো এনেকৈ কওঁ, এতিয়া ধৰা এটা অবজেক্টৰ পৰা দুটা ৰে এনেকৈ আহি আছে, ৰে দুটা কি হয়, ডাইভাৰ্জিং হয়. এতিয়া যদি তোমাক সোধা হয় যে লোকেট দ্য অবজেক্ট, অবজেক্টটো ক'ত আছে উলিওৱা, নিশ্চয় সবেই উলিয়াব পাৰিবা. কি কৰিবা, এইটো যিহেতু পোহৰটো আহি আছে, মই অকণমান চাইছোঁ এইফালেও নিশ্চয় পোহৰ আছে, যিহেতু আমি অবজেক্ট দেখা নাই, তো এইটো যদি আমি বঢ়াই দিওঁ, এইটো যদি আমি বঢ়াই দিওঁ, ইয়াতে কটাকটি কৰিব. এণ্ড দিছ ইজ হাউ উই কেন লোকেট দ্য পইণ্ট অবজেক্ট. গতিকে এইখিনি চাই কিনে তুমি কি ক'ব পাৰিবা যে ইয়াতে আমাৰ কিটো আছে, অবজেক্টটো আছে. ইয়াত ৰিয়েলি অবজেক্টটো আছেনে? হয়, ৰিয়েলি অবজেক্টটো আছে. অবজেক্টটো আছে কাৰণে ইয়াৰ পৰা পোহৰ এনেকৈ আহিছে. চ' নৰ্মেল চিটুৱেশ্যনত আমি যদি একো গণ্ডগোল নকৰোঁ, এটা পইণ্ট অবজেক্টৰ পৰা যিবিলাক পোহৰ ওলাই আহিব, সেই পোহৰবিলাক সদায় কি হ'ব, ডাইভাৰ্জিং হ'ব. আৰু যদি আমি অবজেক্টটো দেখা নাপাওঁ, আমি এটা পাৰ্ট যদি দেখা পাওঁ যিকোনো দুটা ইনচিডেণ্ট ৰেৰ, সেই ৰেকেটা আমি পিছফালে বঢ়াই দি কেনে আমি অবজেক্টটো লোকেট কৰিব পাৰোঁ. কিন্তু বহুত সময়ত কি হ'ব পাৰে যে ইনচিডেণ্ট ৰে কেতিয়াবা কনভাৰ্জিঙো হ'ব পাৰে. কেনেকৈ কনভাৰ্জিং হ'ব পাৰে, ধৰা এনেকুৱা এটা চিটুৱেশ্যন আছে যে ইয়াতে এটা পইণ্ট অবজেক্ট আছিলে, ইয়াৰ পৰা পোহৰ এনেকৈ আহিছে, অহাৰ পিছত মই যিকোনো দুটা পোহৰ লৈছোঁ, যে পোহৰ দুটা কি হৈ গৈছে, কনভাৰ্জিং হৈ গৈছে. কনভাৰ্জিং হোৱাৰ পিছত ধৰা ইয়াতে আৰু এটা লেন্স আছে নাইবা মিৰৰ আছে, ইয়াতে কিবা এটা আছে. এতিয়া এই লেন্সটোৰ কাৰণে এই দুটা কি হ'ব, ইনচিডেণ্ট ৰে হ'ব, ইনচিডেণ্ট লাইট হ'ব. আৰু আমি যদি ধৰোঁ যে আমি ইয়াৰ পিছত কি আছে আমি নাজানো, এইখিনি আমি দেখা নাই, ইউ আৰ অনলি এলাউড টু অবজাৰ্ভ ফ্ৰম হিয়াৰ, ইয়াৰ পৰাহে তোমাক অবজাৰ্ভ কৰিব দিয়া হৈছে. নাও হাউ কেন ইউ লোকেট দ্য অবজেক্ট. এতিয়া আমি অবজেক্টটো কেনেকৈ লোকেট কৰিম? চ' হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু লোকেট দ্য অবজেক্ট? অবজেক্ট আমি কিয় লোকেট কৰিব লাগিব? কাৰণ আমি যদি ইমেজটোৰ নেচাৰ জানিব বিচাৰোঁ, ইমেজটো ক'ত ফৰ্ম হ'ব, আমি যদি সেইবিলাক জানিব বিচাৰোঁ, আমি অবজেক্ট ডিষ্টেঞ্চটো আমাক লাগে. যদি আমি অবজেক্ট ডিষ্টেঞ্চ নাজানো, তেনেহ'লে আমি বাকী ইনফৰ্মেশ্যনবিলাক উলিয়াব নোৱাৰোঁ. কিন্তু ইয়াততো আমি বহুত বেয়াকৈ ফচি গ'লোঁ, হয়নে নহয়? বেয়াকৈ ফচি গৈছোঁ নে নাই? কাৰণ ইনচিডেণ্ট ৰেটো ডাইভাৰ্জিং নহয়, ইনচিডেণ্ট ৰেটোৰ ৰে কি নহয়, ডাইভাৰ্জিং নহয়. ইয়াতে ইনচিডেণ্ট ৰে কি হৈ আছে, কনভাৰ্জিং হৈ আছে. ডাইভাৰ্জিং হ'লে আমাৰ কোনো প্ৰব্লেম নাছিলে, আমি ডাইৰেক্ট কৈ দিব পাৰিলোঁ হয়. তুমি যদি ইয়াতে চোৱা, এইখিনি চাব নিদিলেও কি কৰিব পাৰা, এইটো পিছফালে বঢ়াই দি কিনে তুমি অবজেক্টটো লোকেট কৰিব পাৰা. বাট নাও ইউ আৰ ইন এ চিটুৱেশ্যন হুৱেৰ ইউ কেন নট লোকেট দ্য অবজেক্ট. এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম? অ'কে, আমি একো কৰিবই নোৱাৰিম নেকি? ন', ইয়াতো আমাৰ হাতত ট্ৰিক আছে. ইয়াতো আমি এনেকুৱা এটা আমি মেজিকেল এপ্ৰ'চ আমি ইয়াতে আমি ল'ব পাৰোঁ,
যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ সেই অবজেক্টটো আমি নেদেখাকৈও ক'ত ইমেজ ফৰ্ম হ'ব অবজেক্ট ডিষ্টেঞ্চ কিমান আমি ল'ব লাগিব সেই গোটেইখিনি আমি কেলকুলেট কৰিব পাৰোঁ তো এনেকুৱা সিচুৱেশ্যনত আমি কি কৰিম যেতিয়া ইনসিডেন্ট ৰে কি হ'ব কনভাৰ্জিং হ'ব তুমি সন্মুখৰ পিনে ইনসিডেন্ট ৰে দুটা আগুৱাই দিয়া ওকে এটো বেছি মই ডাইভাৰ্জিং লৈছো আৰু কোন বেছি কনভাৰ্জিং লৈছিলো আতৰাই দিলে যেনিবা ইয়াতে কি কৰিলে ইনসিডেন্ট ৰে দুটা কটাকটি কৰিলে হসাকে কৰিছে নাই কটাকটি নাই কৰা হসাকে কৰা নাই আমি বঢ়াই দিয়া দেখা গল যে ইয়াতে ইনসিডেন্ট ৰেটো কটাকটি কৰিলে হেতেন এতিয়া এই পইণ্টটোক আমি কি বুলি ক'ব পাৰিম এই পইণ্টটোক আমি কম ভাৰ্চুৱেল অবজেক্ট আৰু এই ডিসটেন্স খিনিক আমি এতিয়া কি বুলি লিখিম অবজেক্ট ডিসটেন্স বুলি লিখি আমি যদি ক্যালকুলেশন কৰো একো ভুল নহয় আমি এইটো ইউ যদি আমি ফৰ্মুলাত ইউজ কৰো we will be able to find out the correct value of v যদি আমাক ফোকাল লেংথ দিয়া থাকে আমি ইমেজ ডিসটেন্স উলিয়াব পাৰিম ওকে এতিয়া কথাখিনি ক্লিয়াৰ হৈছে যে ৰিয়েল অবজেক্টটো আমাৰ কোনো প্ৰবলেম নাই কিন্তু ভাৰ্চুৱেল অবজেক্টৰ কথা কেতিয়া আহিব যেতিয়া আমি একচুয়ালি অবজেক্টটো দেখা নাপাও আৰু ৰে দুটা ইনসিডেন্ট ৰে দুটা কি হয় কনভাৰ্জিং হয় তেনেকুৱা সিচুৱেশ্যনত ইনসিডেন্ট ৰে দুটাক আমি সন্মুখৰ পিনে বঢ়াই দিম আৰু ইহতে যত কটাকটি কৰিব that will be the object for this লেন্স বা মিরর যিয়ে নহওক এতিয়া এই পইণ্টৰ আৰু এটা বিশেষত্ব থাকিব কি বিশেষত্ব থাকিব মই যদি এই লেন্সটো ইয়াতে নিদিলো হেতেন তেতিয়া কি হলা হয় সোৱা এই ৰে দুটা ইয়াৰ কাৰণে কি আছিল ইনসিডেন্ট ৰে আছিল বাট এইটো লেন্সৰ কাৰণে কি ৰিফ্ৰেক্টেড ৰে আৰু আমি ইয়াতে কি দেখা পাইছো ৰিফ্ৰেক্টেড ৰে ইজ অলৱেজ ৰিলেটেড টু ইমেজ যদি আমি এই লেন্সটো নিদিলো হেতেন তেনেহলে হেই ৰে দুটা কত লগ লাগিলে হেতেন যেটো আমাৰ ভাৰ্চুৱেল অবজেক্টৰ যেটো পইণ্ট আছিল এইটো পইণ্টতে লগ লাগিলে হেতেন এতিয়া এই লেন্সটোৰ কাৰণে এই পইণ্টটো কি হ'ব এতিয়া ধৰ ডটেড দিয়াৰ দৰকাৰ নাই হসাহসিকে ৰে দুটা গৈ ইয়াতে মিট কৰিব তো এতিয়া ই আৰু কি হৈ নাথাকে এইটো লেন্সৰ কাৰণে তো অবজেক্ট নহয় এইটো লেন্সৰ কাৰণে এইটো কি হৈ যাব কোৱা এইটো ইমেজ হৈ যাব আৰু এইটো কি ইমেজ হ'ব এইটো হ'ব ৰিয়েল ইমেজ because the refracted ray really intersected at this point তেওলকে হসা হসিকে কি কৰিছে এইটো পইণ্টত ইন্টারসেক্ট কৰিছে সো এইটো আমাৰ কি হৈ যাব ৰিয়েল ইমেজ কি হল because it is associated with it is related with refracted ray কিন্তু এই লেন্সটোৰ কাৰণে কি আছিল কাহিনী এই দুটা ইনসিডেন্ট ৰে আছিল সেই কাৰণে এই পইণ্টটো ইয়াৰ কাৰণে কি হৈ গৈছিল অবজেক্ট হৈ গৈছিল ইয়াৰ পৰা আমি এটা কথা এটা আমি নোটিস কৰিব পাৰিছো এনেকে যদি আমাৰ হাতত দুটা বা বেছি লেন্স থাকে ইয়াৰ যেটো ইমেজ হলে হেতেন সেই পইণ্টটো ইয়াৰ কাৰণে কি হৈছে অবজেক্ট হৈছে হেতু এটা বহুত ইম্পৰ্টেন্ট পইণ্ট অংক কৰতে লাগে যদি আমাৰ হাতত এটাতকে বেছি লেন্স থাকে যদি ইন জেনাৰেল এনেকুৱা যদি লেন্স থাকে কি হ'ব এইটো লেন্সৰ যেটো ইমেজ হলে হেতেন হেতু ইয়াৰ অবজেক্ট হ'ব ইয়াৰ যেটো ইমেজ হলে হেতেন হেতু ইয়াৰ অবজেক্ট হ'ব আৰু ইয়াৰ যেটো ইমেজ হলে হেতেন হেতু ইয়াৰ অবজেক্ট হ'ব সে হেতু এটা ইম্পৰ্টেন্ট কথা ইয়াতে আমি দেখা পাইছো হেতু আমি মনত ৰাখিম পিছত যেতিয়া আমি প্ৰবলেম কৰিম তেতিয়া আমি এই কনসেপ্টটো ইউজ কৰিম ফাইন তোমাৰ ৰিয়েল অবজেক্ট ভাৰ্চুৱেল অবজেক্ট আৰু ৰিয়েল ইমেজ গুছি গল এতিয়া নেক্সট আহিলে ভাৰ্চুৱেল ইমেজ যদি আমি এনেকুৱা দুটা রিফ্লেক্টেড রে বা রিফ্রেক্টেড রে দেখা পাও এই দুটা জানিবা রিফ্রেক্টেড রে নাইবা রিফ্লেক্টেড রে তেনেহলে ইমেজ কোড ফর্ম হ'ব পিছফালে আমি বঢ়াই দিব লাগিব আৰু যত কটাকটি কৰিব দিস উইল বি দা ভাৰ্চুৱেল ইমেজ হয়নে সেম অবজেক্টৰ পৰা যদি ওহা পোহৰ কৰবাত ইনসিডেন্ট হোৱাৰ পিছত যদি ডাইভাৰ্জিং হয় তেনেহলে ইয়াতে যেটো ইমেজ হ'ব that image will be virtual image not real image okay so this is all about real object virtual object real image virtual image I hope কথাখিনি তোমালোকৰ ক্লিয়াৰ হৈছে okay তাৰ পিছত কথাটো আহিব যে লেন্স মেকাৰ ফৰ্মুলাৰ কাৰণে আৰু এটা আমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব হেতু হল রিফ্লেকশন এট স্ফেরিক্যাল সারফেস যেটো আমি লাস্ট ভিডিওত আলোচনা কৰিছিলো যদি ইয়াতে কোনোবা আছে যে লাস্ট ভিডিওটো চোৱা নাই তেওলোকক মই অনুৰোধ কৰিম যে প্ৰথমতে লাস্ট ভিডিওটো চাই লোৱা তাৰ পিছত এইটো চোৱা নহলে এই গুটেইখিনি বাউন্সাৰ যোৱাৰ সম্ভাৱনাই বেছি থাকিব ওকে সো আমি এটা স্টার্ট কৰো আমাৰ মেইন টপিক
সো এইটো ফৰ্মুলা আমি লাষ্ট ক্লাছত পাইছিলোঁ যে টু মিডিয়াম মানে মনত আছে না এইবিলাক আমি এটা বিশেষ নাম দিছিলোঁ যে যিটো মিডিয়ামলৈকে ৰিফ্ৰেকশ্যন হৈছে সেইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স ডিভাইডেড বাই ইমেজ ডিষ্টেঞ্চ মাইনাছ যিটো মিডিয়ামৰ পৰা পোহৰ আহিছে সেইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স ডিভাইডেড বাই অবজেক্ট ডিষ্টেঞ্চ ইজ ইকুৱেল টু ইয়াতে যিটো চিৰিয়েল থাকিব ইয়াতে একজেক্টলি চেম চিৰিয়েল থাকিব ডিভাইডেড বাই আৰ ওকে এইখিনি আছিলে আমাৰ লাষ্ট ক্লাছৰ কথা এতিয়া আমি ষ্টাৰ্ট কৰোঁ লেন্স মেকাৰ ফৰ্মুলা আৰু আমি এটা বাই কনভেক্স লেন্স ল'ম আৰু বাই কনভেক্স লেন্সৰ কাৰণে আমি এই ফৰ্মুলাটো এতিয়া উলিয়াম সো এনেকুৱা আমি এটা লেন্স লৈছোঁ কনভেক্স লেন্স এইফালেও কনভেক্স সেইকাৰণে ইয়াক কোৱা হয় বাই কনভেক্স তাৰপিছত এইটো হ'ল আমাৰ প্ৰিন্সিপাল এক্সিছ আৰু প্ৰিন্সিপাল এক্সিছৰ ওপৰত এটা আমি পইণ্ট অবজেক্ট লৈছোঁ ও ইয়াৰ পৰা এটাৰে এনেকৈ গ'ল যোৱাৰ পিছত আৰু এইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স n1 লেন্সৰ মিডিয়ামৰ মেটেৰিয়েলৰ ৰিফ্ৰেক্টিভ ইনডেক্স n2 সো এইটো আকৌ আগৰ মিডিয়ামত আহিছে নিশ্চয় n1 হ'ব ওকে এতিয়া ইয়াতে যদি আমি ওকে ইয়াতে আমি এটা কি ল'লোঁ নৰ্মেল টানিলোঁ এইটো কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ কোনটো সাৰফেসৰ কাৰণে এইটো সাৰফেসৰ কাৰণে তো ইয়াক আমি c1 বুলি ক'লোঁ তো যেহেতু এইটো ৰেয়াৰাৰ মিডিয়ামৰ পৰা পোহৰ ডেন্সাৰ মিডিয়ামত গৈ আছে ই কি কৰিব নৰ্মেলৰ কাষ চাপিব সো অকমান ই নৰ্মেলৰ কাষ চাপিছে চাপি ইয়াত পৰিব ফাইন যদি এই সাৰফেসটো নাথাকিলেহেঁতেন সেই গোটেইখিনি কি হ'লেহেঁতেন গ্লাছ হ'লেহেঁতেন তেতিয়া ই কি কৰিলেহেঁতেন সিধা আহি ইয়াতে লগ লাগিলেহেঁতেন কিন্তু যেহেতু ইয়াৰ পৰা ইয়াত আহোঁতেও কি হ'ব ৰিফ্ৰেকশ্যন হ'ব এবাৰ ৰিফ্ৰেকশ্যন কি হ'ব ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়াম আৰু ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়াম হ'লে সেই পোহৰটো কি কৰিব নৰ্মেলৰ পৰা আঁতৰি যাব হয়নে এইটো চোৱা নৰ্মেল ইয়াৰ কাৰণে এইটোহে নৰ্মেলৰ পৰা যদি আঁতৰি যায় সি অকমান তল পিনে আহি ইয়াতে লগ লাগিব আৰু আমি জানো যেটো ৰে সিধাকে যায় নৰ্মেলৰ ডাইৰেকশ্যনত যায় this ray does not suffer any kind of refraction any kind of deviation ই সিধা পাৰ হৈ যায় তো এটো এটা রিফ্লেক্টেড রে ইয়াতে লগ লাগিছে ইয়াতে আমি কি পাম রিয়েল ইমেজ পাম আমি সারফেসৰ নাম দিও এ বি সি এডিসি এতিয়া যদি এডিসি সারফেসটো নাথাকিলে হেতেন সেই গুটেইখিনি গ্লাস থাকিলে হেতেন আৰু এই সারফেসৰ কাৰণে এইটো পইণ্টত ইমেজ গঠন হলে হেতেন এই ইমেজটো কাৰ কাৰণে গঠন হলে হেতেন অকল এবিসিৰ কাৰণে কাৰণ তুমি এডিসি সারফেসটো যদি নাই বুলি ধৰা এই গুটেইখিনি তেতিয়া কি হৈ যাব গ্লাস হৈ যাব আৰু এই ইমেজটো কত গঠন হলে হেতেন n1 মিডিয়ামত নে n2 মিডিয়ামত n2 মিডিয়ামত গঠন হলে হেতেন ধৰা নাই আকৌ শুনা আমি যদি এডি সারফেসটো নলও ধৰিলো এডি সারফেসটো ইয়াতে নাই তাৰ মানে এই গুটেইখিনি কি আছে ইয়াতে কি স্টাৰ্ট হৈছে গ্লাস ফাইন তেতিয়া এই যেটো mn ৰে আছিল mn ৰে যেটো আছে সেই mn ৰেটো কোনো ৰিফ্ৰেকশ্যন নহয় গ্লাছৰ মাজেদি আহিলে হয় আৰু ইয়াতে লগ লাগিলে হয় তেনেহলে ইয়াতে এটা ইমেজ গঠন কৰিলে হয় কোনে গঠন কৰিলে হেতেন এবিসি সারফেসে কি মিডিয়ামত গঠন কৰিলে হেতেন 2 নম্বৰ মিডিয়ামত গঠন কৰিলে হেতেন তেনেহলে ফৰ এবিসি সারফেস আমি কি লিখিব পাৰিম ওকে তাৰ আগতে আমি কেটামান ডিসটেন্সৰ নাম দিও এটো ডিসটেন্সক আমি ইউ বুলি কলো একচুয়ালি যেটো আমাৰ ইমেজ ডিসটেন্স আছে হেটো আমি ভি বুলি ললো আৰু এডিসি নাথাকিলে এবিসি এ যত ইমেজ গঠন কৰিলে হেতেন হেতুক আমি ভি প্ৰাইম বুলি কলো এতে এবিসি সারফেসৰ কাৰণে n2 মিডিয়াম কি হ'ব মিডিয়ামটো পোহৰটো কত গৈছে এবিসি সারফেস তুমি যদি চোৱা পোহৰটো গ্লাছত গৈছে এতিয়া অকমান ইমেজিন কৰা যে এডিসি সারফেস নাই আৰু গুটেইখিনি গ্লাস পোহৰ কত গৈছে এয়াৰৰ পৰা আহি গ্লাস হৈ ইয়াত আহিছে সো গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স 2 ডিভাইডেড বাই ইমেজ ডিসটেন্স তো এবিসি সারফেসৰ কাৰণে ইয়াত যেহেতু ইমেজ গঠন হলে হেতেন তো ইমেজ ডিসটেন্স আমাৰ কি হ'ব ভি প্ৰাইম হ'ব মাইনাস n1 by object distance u is equal to n2 minus n1
ডিভাইডেড বাই r1 সো ABC সারফেসৰ যেটো আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ আছে হেতুক আমি r1 বুলি কলো আৰু ADC সারফেসৰ যেটো ৰেডিয়াস অফ কাৰ্ভেচাৰ আছে হেতুক আমি r2 বুলি কলো কিবা কবানে সাইন কনভেনশন সোৱা যেতি আমি এটা ফৰ্মুলা ইউজ কৰি আৰু এটা ফৰ্মুলা উলিয়াম তেতি আমি সাইন কনভেনশন ইউজ নকৰো বিকজ কিয় আমি সাইন কনভেনশন ইউজ নকৰো কাৰণ ইয়াতে অলৰেডি সাইন কনভেনশন ইউজড হৈ আছে গতিকে ফৰ্মুলা ইউজ কৰি তুমি যেতিয়া মানে সাইন কনভেনশন ইনষ্টল হৈ থকা ফৰ্মুলা এটা ইউজ কৰি তুমি যেতিয়া বেলেগ এটা ফৰ্মুলা উলিয়াবা তেতিয়া আমি কি নকৰো আমি এইবিলাকৰ হেৰি আমি পুট নকৰো পজিটিভ নেগেটিভ আমি পুট নকৰো সিম্পলি আমি value বিলাক ইয়াতে value মানে কি এই সিম্বল বিলাক ইয়াতে আমি পুট কৰিম বাট when we will solve problems যেতিয়া আমি প্ৰবলেম সলভ কৰিম তেতিয়া আমি কাৰ্টেজিয়ান সাইন কনভেনশন ইউজ কৰিম ইয়াতে এটো ভুল নকৰিবা যে ওকে ইউ ইপিনে আছে গতিকে মাইনাস ইউ দি দিও নাই নাই হেটো মাইনাস অলৰেডি ইয়াতে ভৰোৱা হৈছে মনত পেলোৱা লাষ্ট ক্লাছত ওকে ফাইন সো এটুক আমি ইকুৱেশ্যন 1 বুলি কলো এতিয়া অকমান আগতে আমি কাক বাদ দিছিলো এডিসিক বাদ দিছিলো হয়নে তো এডিসি তো বহুত বেয়া পাই আছিল যে ভাই মই থকাৰ পিছতো মোক কিয় বাদ দিছা আৰু এবিসি অকমান মজা কৰি আছিল যে সা তই থাকিও নাই আৰু মুখ হেলুৱা হৈছিল এইবাৰ আমি উল্টাটো কৰিম হয়নে সো আমি ইয়াতে ইনজাস্টিস কৰিব নোৱাৰো পুৰা জাস্টিস কৰা হ'ব এইবাৰ আমি ধৰিম অকল এবিসি সারফেস আছে এডিসিৰ কথা আমি এটা আৰু মাথা সৰি এইবাৰ আমি ধৰিম এডিসি সারফেসৰ কথা এবিসিৰ পিনে কি হৈছে আমি মাথা নামাৰো অকমান আগতে আমি ইয়াক ধৰিছিলো অকল এডিসি সারফেসত কনসেন্ট্ৰেট কৰা অকল এডিসি সারফেসত যেতিয়া তুমি কনসেন্ট্ৰেট কৰিবা তেতিয়া আমাৰ ইনসিডেন্ট ৰে কি হ'ব এডিসি সারফেসৰ কাৰণে mn আৰু bd এই দুটা কি ৰে ইনসিডেন্ট ৰে আৰু ইনসিডেন্ট ৰে দুটা কি হৈ আছে কনভাৰ্জিং হৈ আছে আৰু যেতিয়া ইনসিডেন্ট ৰে কনভাৰ্জিং হয় তেতিয়া অবজেক্ট আমি কেনেকৈ উলিয়াও সন্মুখৰ পিনে বঢ়াই দিও বঢ়াই দি কিনে যত কটাকটি কৰে হেতুক আমি ভাৰ্চুৱেল অবজেক্ট বুলি কওঁ আৰু ইতিমধ্যে আমি দেখা পাইছো যে mn আৰু bd ৰেটো কটাকটি কত কৰিছিল i প্ৰাইমত কটাকটি কৰিছিল গতিকে i প্ৰাইম উইল বি দা ভাৰ্চুৱেল অবজেক্ট ফৰ adc so i prime will act as virtual object for surface ADC আৰু ADC surface image code গঠন কৰিছে ith কাৰণ তুমি যদি এইটো ৰে আৰু এইটো ৰে সোৱা for ADC surface these two rays are refracted ray আৰু refracted ray যত কটাকটি কৰিছে হেতু হ'ব আমাৰ ইমেজ আৰু এটো কি ইমেজ হ'ব কোৱা এটো কি ইমেজ হ'ব এটো হ'ব ৰিয়েল ইমেজ কাৰণ refracted ray এটা ৰিয়েলি কটাকটি কৰিছে ফাইন ওকে তেনেহলে IDS or A for ADC surface আমি কি লিখিব পাৰিম for ADC surface ইয়াতে টু মিডিয়াম কি হ'ব সোৱা ADC সারফেসৰ কাৰণে টু মিডিয়াম হ'ব এয়াৰ কাৰণ পোহৰ কি হৈছে গ্লাছৰ পৰা এয়াৰলৈকে আহিছে সো টু মিডিয়াম হ'ব এয়াৰ আৰু ফ্ৰম মিডিয়াম হ'ব গ্লাছ ক্লিয়াৰ টু ফ্ৰম আৰু ইয়াতে কি থাকে ইমেজ ডিসটেন্স হ'ব v আৰু অবজেক্ট ডিসটেন্স কিমান হ'ব u হ'ব নে v ডেছ হ'ব কাৰণ adc তো u চিনিয়ে না পায় নেকি কাৰণ আমি abc সারফেসক একেবাৰে পাহৰি পেলাইছো আমি অকল adc সারফেসত কনসেন্ট্ৰেট কৰিছো আৰু ইয়াতে এটু সারফেসৰ কাৰণে o আৰু ইমেজ হৈ থকা নাই এটু সারফেসৰ কাৰণে ইমেজ হৈ আছিল i ডেছ সেই কাৰণে আমি ইয়াতে ইমেজ ডিসটেন্সটো কি লিখিছো v ডেছ লিখিছো is equal to same serial মানিব n1 minus n2 আৰু এটু সারফেসৰ কাৰণে সেন্টাৰ অফ কাৰ্ভেচাৰ c2 আছিল আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ কি হ'ব r2 হ'ব কি কৈছা যে a2 কিয় ADC সারফেসৰ সেন্টাৰ অফ ৰেডিয়াস হল আৰু c1 কিয় ABC সারফেসৰ সেন্টাৰ অফ ৰেডিয়াস হল হেতুটো সুধিছা ওকে তুমি ABC সারফেসটো চোৱাচোন যদি তুমি সার্কেলটো কমপ্লিট কৰা সার্কেলটো এনেকে কমপ্লিট হ'ব যদি সার্কেলটো এনেকে কমপ্লিট হয় ইয়াৰ সেন্টাৰো এপিনে থাকিব আৰু ADC সারফেসটো যদি তুমি সার্কেল নহয় সৰি স্ফিয়াৰ ইয়াৰ ক্ষেত্ৰটো তো ADC সারফেস লৈ যদি স্ফিয়াৰটো কমপ্লিট কৰা এটো হ'ব স্ফিয়াৰ আৰু এটো যদি স্ফিয়াৰ হয় সেন্টাৰ ইয়াতে কৰবত থাকিব আৰু আমি ধৰিছো C2 তিয়াৰ কি আছে সেন্টাৰ আছে ওকে এটি ক্লিয়াৰ হৈছে না গুড সো ইয়াক যদি ইকুৱেশ্যন 1 বুলি কও ইয়াক আমি ক'ব পাৰো ইকুৱেশ্যন 2 নেক্সট আমি কি কৰিম সোৱা এই v ডেছ যেটো আছিল এটো হসাহসিকে আছে নেকি হসাহসিকে তো নাই হসাহসিকে তো ইয়াতে কটাকটি কৰা নাই মানে যেতিয়া আমি এটা লেন্স লম তেতিয়া ইয়াৰ পৰা যাব ডাইৰেক্ট ইয়াতে ইমেজ ফৰ্ম কৰিব
এটোতো নাথাকে এটো আমাৰ পিকচাৰত একচুয়ালি নাথাকে আমি থিওৰিটিক্যালি ইয়াক আমি আনিছো সো দ্যাট উই ক্যান ডু দ্য ক্যালকুলেশনস ফাইন সো ইয়াক যদি আমি নোহোৱা কৰিব বিচাৰো ইকুৱেশ্যন 1 আৰু 2 ৰ মাজত কি কৰিব লাগিব কোৱা যদি আমি যোগ কৰো ই নোহোৱা হৈ যাব কাৰণ তেতিয়া এইটো আৰু এইটো কি হ'ব কেনসেল হ'ব আৰু হেতু আমি কৰিবই লাগিব তো লেটস ডু দ্যাট এই ইকুৱেশ্যন দুটা এড কৰিলে আমি কি পাম সোৱা এই দুটা কেনসেল হৈ গল এইটো প্লাসত আহিব এইটো মাইনাসত আহিব সো আমি যদি ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 কৰি দিও what we will get is n1 divided by v minus n1 eto n1 ne yes n1 divided by u eto v de n1 divided by u is equal to n2 minus n1 divided by r plus n1 minus n2 divided by r2 হল এইখিনি লগে বুজি পাইছা নিশ্চয় এতিয়া আমি অকমান এইখিনি সিম্পলিফাই কৰো তো আমি এটা টেকনিক কৰো আমি এটো যদি উল্টাই দিও ইয়াতো n2 n1 আহি যাব আৰু তেতিয়া এই +2 কি হৈ যাব মাইনাস হৈ যাব গতিকে আমি আৰু ইয়াতে কি কৰিব পাৰিম n1 কমন লব পাৰিম দুটাক আমি একেলগে কৰি দিও n1 কাৰণ এতিয়া তোমালোক অকমান তো ডাঙৰ হৈছা দুটা স্টেপ একেলগে কৰিলে নিশ্চয় মাথা ঘুৰাই পৰি নুজুৱা okay so eto hobo amar n2 minus n1 divided by r1 plus 2 jodi minus kori diu eto reverse hoy jabo n2 minus n1 this implies n1 1 by v minus 1 by u is equal to to iate swa n2 minus n1 common ahibo aru denominator ki ahibo এনেকে তো নোৱাৰা ন n2 minus n1 যদি কমন লোৱা ইয়াতে কি আহিব 1 by r1 minus 1 by r2 নেক্সট লাইনত আমি কি কৰিম সোৱা লিখি আছে না নেক্সট লাইনত এই n1 টো আমি এফালে হৰণ কৰি দিম যদি n1 টো এফালে আমি হৰণ কৰি দিও এটো হৈ যাব n2 by n1 আৰু n1 by n1 মানে হৈ যাব 1 সো এটো কি আহিব n2 by n1 minus 1 দেখা তো কমন বেয়া হল সো কমন এখানে ভালকে লিখো n2 by n1 minus 1 আকৌ আমি এটা কথা জানো আমি কি জানো যদি অবজেক্ট এটা ইনফিনিটিত রাখা হয় তার ইমেজ সদায় কোড ফর্ম হয় ফোকাসত ফর্ম হয় সো যদি অবজেক্ট আমি ইনফিনিটিত রাখো তেনা হলে ইমেজ কি হৈ যায় ফোকাসত গঠন হয় তো আমি উপৰৰ ইকুৱেশ্যনত যদি এই দুটা ভ্যালু বহুৱাই দিও 1 by v ৰ জায়গাত আহিব 1 by f আৰু 1 by u মানে কি হ'ব 1 by infinity আৰু 1 by infinity মানে কি 1 by infinity মানে হল 0 তো 0 আৰু লিখা নি লিখা একেই কথা -1 সো এটো হৈ যাব 1 by r1 minus 1 by r2 এটো ইকুৱেশ্যনৰ কিবা এটা নাম্বাৰ দিয়া এটো ইকুৱেশ্যনৰ যদি আমি ইকুৱেশ্যন কিমান লাগি দিছিল ইকুৱেশ্যন 3 বুলি যদি আমি কও এই ইকুৱেশ্যন 3 এ হৈ যাব আমাৰ কি লেন্স মেকাৰ ফৰ্মুলা আৰু যদি ফাৰ্স্ট মিডিয়াম টু এয়াৰ হয় তেতিয়া n1 ৰ ভ্যালু তুমি 1 পুট কৰি দিব পাৰা তেতিয়া এটো সিম্পলি n-1 হৈ যাব ওকে এক ইকুৱেশ্যন 4 বুলি আমি লিখো এটো ইকুৱেশ্যন 3 বুলি আমি লিখো তো ইকুৱেশ্যন যদি তোমাক লেন্স মেকাৰ ফৰ্মুলা উলিয়াব দিয়ে এখিনি লাগে কৰিলে হল তাৰ লগতে যদি খুদে যে লেন্স মেকাৰ ফৰ্মুলা উলিওৱা লগতে ইয়াৰ পৰা থিন লেন্স ইকুৱেশ্যন উলিওৱা তেতিয়া কি কৰিব লাগিব আমি আৰু এটা স্টেপ কৰিব লাগিব এতিয়া সোৱা ইকুৱেশ্যন 3 আৰু 4 ত যদি তুমি ভালকে লক্ষ্য কৰা দেখা পাবা দুইটাৰে ৰাইট হ্যান্ড সাইড কি সমান যদি ৰাইট হ্যান্ড সাইড সমান হয় ইহতৰ লেফট হ্যান্ড সাইডও কি হ'ব সমান হ'ব সো এটো আমাৰ হৈ যাব থিন লেন্স ইকুৱেশ্যন সো যদি 4+1 হিসাবে যদি কোৱেশ্চনটো আহে যে প্ৰথমতে বলে লেন্স মেকাৰ ফৰ্মুলা উলিবা তাৰ পিছত তাৰ পৰা এটো উলিবা তেতিয়া এটো স্টেপ বেসিকে কৰি দিবা আৰু লেন্স মেকাৰ ফৰ্মুলা বুলি কলে এটো ফৰ্মুলা হবনে বুজি পাইছা নিশ্চয় তো লেন্স মেকাৰ ফৰ্মুলাৰ এটা প্ৰবলেম আমি কৰিম
কিন্তু এইটো ভিডিঅ'ত নকৰোঁ চ' দুইটা ভিডিঅ' একেলগে আপলোড কৰা হ'ব চ' মই ৰিকমেণ্ড কৰিম যদি তোমালোকৰ হাতত সময় আছে দুইটা ভিডিঅ' একেলগে চাই ল'বা মানে এইটো ভিডিঅ' চোৱাৰ পিছত নেক্সট ভিডিঅ'টো ইমিডিয়েটলি চাই ল'লে এই কনচেপ্টখিনি আৰু ভালকৈ ক্লিয়াৰ হ'ব চ' আজিৰ কাৰণে এইখিনিয়েই থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড লিছনিং টু মি